আরে প্রবেশিলা সভার মাঝে দ্রুপদনন দিনী আরে লয় লাখে চলিয়া হে অতি কেখন দরিয়ারে লয় লাখে চলিয়া হে অতি কেখন দরি আরে यही मते पाइला गोया शोभा रभितर आरे राम हरि राम हरि बुला तोर आरे राम हरि राम हरि बुला निरंतर আমার পরাজয় হয়েছে তৃষ্ণা পরাজয় হয়েছে পরাজয় হয়েছে কিন্তু কিন্তু কেনেকৈ পরাজয় হল মই সংক্ষত্ত আৰু অশস্ত্ৰমাৰ লগত যুদ্ধ কৰি থাকোঁতে কৰ্ণই দৈত্যই বিক্ৰমে আমাৰ পেহুবেদ কৰি সকলোকে পৰাস্ত কৰিলে দাদা নকুল আৰু সহদেৱ সকলো পৰাল ধৰ্মৰাজে প্ৰাণপ্ৰাণে চেষ্টা কৰিছিল কিন্তু তেওঁ চেষ্টাও ব্যৰ্থ হ'ল না সেদিনৰ পৰাজয় আমাৰ সেনাখনক হতাশ কৰিব নোৱাৰে যদি এই সংসাৰত ধৰ্ম আছে যদি এই সংসাৰত পাপ পুণ্য বিচাৰ আছে এদিন নহয় এদিন সেই অত্যাচাৰী দুঃশাসনৰ ফল শোচনীয় হবই হ'ব পাৰে কিন্তু কিন্তু ধৰ্মৰাগৰ আগত আজি মই কেনেকৈ মুখ দেখুৱাম কিহেৰে দাদাক মই প্ৰভুত দিম মই যদি কুৰুপুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন ব্যক্তম অনুতাপ কৰিলে কি হ'ব হোৱা কথা হৈ গ'ল এতিয়া আৰু সেইবিলাক কথা চিন্তা কৰি একো লাভ নাই অনুতাপ কৰি লাভ নাই সঁচা কিন্তু কিন্তু আজিৰ জয়ে অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বাঢ়িব প্ৰতিদিন পৰাস্ত হোৱা ভগদুষাহী সেনাই অশেষ উৎসাহ পাব নাচ মই আগতেও কৈছো এদিনৰ পৰাজয় আমাৰ সেনাখনক কেতিয়াও হতাশ কৰিব নোৱাৰে যদি সংসাৰত সঁচাকৈয়ে ধৰ্ম আছে তেন্তে সেই দুৰ্যোধনৰ শেষ ফল শোচনীয় হবই হ'ব আপুনি চাই থাকক তৃষ্ণা তোমাৰ বাক্য যেন সত্য হয় হওয়া মহাৰাজ আহিছে যোৱা তুমি উৎসৱৰ আয়োজন কৰা ভাল কৰিলা অৰ্জুন দাদা মই সংক্ষত পাৰো অশস্ত্ৰমাৰ লগত যুদ্ধ শেষ কৰি অলপ আগত শিবিৰ পাইছোঁ আৰু ইয়াত আহি জানিব পাৰিছোঁ আমাৰ পৰাজয় হৈছে তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে
হিমাত কিয় অৰ্জুন দাদা মহারাজ অপদাৰ্থ দাদা এই বীৰত্বৰে তই কৰ্ণৰ বধ প্ৰতিজ্ঞা কৰিছিলি দাদা এই বীৰত্বৰে তৰ্জন গৰ্জন কৰি দুৰ্যোধনৰ ওপৰত প্ৰতিশোধ ল'ম বুলি দাদা কৈছিলি শান্ত হোৱা দাদা শান্ত হোৱা জানিলোহেঁতেন যদি আগেই এবাৰো ৰাধাৰ তনয় পৰাস্ত কৰিব বুলি চাৰি ভাতৃবোৰ তেন্তে কৰ্ণক ইচ্ছাই এৰি ৰণ প্ৰাংগণত নাথাকো আবদ্ধ দাতা ৰুণীৰ লগত আস্ফালন নুশুন অৰ্জুন দাদা নাযাওঁ পৈত্য আৰু ভীৰুৰ কথা দাদা ক্ষীণ নিষ্কুলোদ্ধৱ ৰাধাৰ নন্দনে সমৰ ক্ষেত্ৰত মোক কৰে অপমান আৰু তই কাপুৰুষ দাদা যুদ্ধ পৰিহাৰি সখীৰ লগত তোৰ উলাহতে মুক্ত হলি প্ৰত্যক্ষতে গ'ল দাদা দাদা দৰু শৰদ তুদুষিবা নুদুষিবা ধৰ্ম আঁতৰ সন্মুখৰ পৰা কুচ কুলাংগান দাদা এই শকতিৰে তই গান্ধীত ধৰিছ দাদা এই মুখেৰে তই নিতে গান্ধীপৰ কীৰ্তি বখান দাদা নেলাগে ভীৰু দে দলিয়াই দে দাদা অকা মিলা গান্ধীপৰ প্ৰয়োজন নাই দাদা একে গান্ধী বক্তস্য জ্ঞান কৰিলা ভূত লোৱা তোৰ পুৰস্কাৰ নিৰ্মম নিষ্ঠুৰ জনম মৃত্যু যদুপতি গান্ধী ভক্তি যেই করে তিরস্কার ভাতৃ হোক গুরু হোক বিনাশী বা ফাল্গুনি এই অঙ্গীকার ধৰ্মৰাজ জ্যেষ্ঠ যাৰ পিতৃ তুল্য যাৰ সেই মহাগুৰুনাশী নালাগি পালিব পাৰ্থ সত্য অংগীকাৰ ব্যর্থ হব তেন্তে মোর সত্য অঙ্গীকার নহয় কদাপি ব্যৰ্থ আছে অন্যুক্তে যদুপতি বিস্মিত নহব পাৰ্থ নোৱাৰা যদিহে ল'ব নিন্দুকৰ প্ৰাণ আছিল প্ৰতিজ্ঞা তব নিষ্প্ৰাণ সত্য যদুপতি আছিল বিস্মিত ক্ষমা করা দাদা চিন্তা নাই যদুপতি আপন বিদারি পেক্ষে আপনার আপন শুনি থালি তর্পণ করিম তারে সত্য অঙ্গীকার সত্যাশ্বই বীৰত্বৰ পৰাকাষ্ঠা দেখুৱাব নালাগে যদুপতি আত্মহত্যা কৰি জগতত কীৰ্তি ৰাখিব নালাগে ত্ৰিভুৱন বিজয়ী ফাল্গুনিৰ সোঁতেৰে পাণ্ডৱ শিবিৰ ৰঞ্জিত কৰিব নালাগে যদিহে সত্য ৰক্ষা কৰিব বিচাৰিছে তেন্তে আত্মশ্লাঘা কৰা আত্মশ্লাঘা কৰিলে আত্মদান কৰা হ'ব এই হোক যদুপতি তোমার ইচ্ছাই হোক পূরণ শোনা হে ধার্মিক দেবাকুর বিজয়ময় পার্থ মহাবীর এই হুতিষ্য বাহুরেই ধূলিসাৎ করি লক্ষ লক্ষ রাজেন্দ্র মন্ডলী স্বয়ংবরতী রাহে দুর্পদ বলার মল্ল যুদ্ধ করি সৃষ্টির সংহারকারী ত্রিকুলের হতে বাহুপাতস্ত লাভ কৰিছিলো ময়ে আজি তব সন্মুখত কৰিলো প্ৰতিজ্ঞা সাক্ষী তুমি যদু কুলমণি এই কান্তি বেৰেই ৰাধাৰ তনয় কৰ্ণক কৰ্ণ শূন্য কৰিম মেদিনে ধৰ্মৰাজ বলা
আমি খন্তেক বিশ্ৰাম কৰোঁগৈ ব'লা যদু মামা তোমাৰ আজি পৰীক্ষাৰ দিন কৌৰৱেশ্বৰ দুৰ্যোধনৰ শ্ৰেষ্ঠ ভাতা তুমি বিকুদৰৰ যোগ্য প্ৰতিদ্বন্দ্বী সন্দেহ কৰিছ মামা এই দুখাখনৰ প্ৰতাপ তুমি আজিও দেখা নাই যাৰ নাম শুনিলে স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতালৰ বাকুকিও হয় মূৰ্ছিত তেনে দুখাখনৰ আগত তুচ্ছবিম কোন ভীম তোৰ কালন্তক জম আৰু তই কুচক্ৰান্তকাৰী ৰাজদ্ৰোহী গন্ধৰ নন্দন মই নহয় বিকুদৰ মই নহয় মই ৰজস্বলা দুৰ্পতিক চুলিত ধৰা নাই একবস্তা সঠিক ব্যৱস্থাও কৰিব খোজা নাই আৰু তুমি মোৰ বক্ষৰ ৰক্তপান কৰিম বুলি প্ৰতিজ্ঞাও কৰা নাই তোমাৰ প্ৰতিজ্ঞাৰ লক্ষ্য এই ৰাজভাতা দুখাখন কি চাই আছা তোমাৰ ভয়ত স্বৰ্গৰ দেৱতা কম্পিত বাসুকি মূৰ্ছিত হিমক দৰ্পশূন্য কৰা পাণ্ডৱৰ শক্তি লোপ কৰা গদাই গদাই হল মহাসংঘৰ্ষ পিতা পিতা খন্তেক অপেক্ষা কৰা নাই আৰু বেছিক্ষণ সত্য শুনিতেৰে অক্ষ কৰিম তৰ্পণ অপিষ্ট নৰধম মৃত্যু তোৰ চপেলো ছয় ইষ্ট দেৱতাক মাথো স্মৰণ কৰিল তোৰ কযুদ্ধ নহয় প্ৰয়োজন যুদ্ধ কৰ তেন্তে সেই হওক যুদ্ধ কৰি দেখ তোৰ কত পৰাক্ৰম লাগিল সমৰা দেখা অতি ভয়ংকৰ পদ ভৰে বসুমতী কবে ধৰা ধৰা
অতি ভয়ঙ্কৰ অতি ভয়ঙ্কৰ দুষ্ট কদমন কৰি দুষ্ট কদ মন কৰি দুষ্ট কদমন কৰি দুষ্ট কদ মন কৰি সন্ত পালনয়ে সন্ত পালনয়ে আৰে ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ফুলাহৰ বজনয়ে ফুলাহৰ বজনয়ে এই হাতের তৈ দ্রৌপদীৰ কেশ পৰীক্ষা কৰি ৰাজসভাৰ মাজত ব্যৱস্থা কৰিছিলি এই হাত আজি তোৰ যাক ৰখা তলে দুৰ্বৃত্ত পাখণ্ড দুৰ্বৃত্ত পাখণ্ড দৈত্যধনক মাত শকুনিক মাত কৰ্ণক মাত 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 দুখন মাত ভীম ভীম মাজে নোৱাৰিম ভীম ভীম আজি ৰক্ত পাই দুৰ্দান্ত ৰক্ষক দুৰ্দান্ত ৰক্ষক দেখা দেখা সৰ্বজনা দেৱেৰ ঘটনা বিকুদৰ হাতে আজি ৰক্তপান হৈল অ হৰি তৃপ্ত হল আজি মোৰ কৃষ্ণ তোৰ প্ৰাণ প্ৰেমৰ হাতত দুখাখন এক পাঞ্চালী 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 যুক্ত হ'ব আজি তব মুক্ত কেক যুক্ত হ'ব আজি তব মুক্ত কেক যুক্ত হ'ব আজি তব মুক্ত কেক কৃষ্ণ 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 আপুনি আহত হৈছে আহত হোৱা নাই প্ৰিয়ে নিহত হৈছে নিহত হৈছে গোটেই গোটেই গাত তেজ আৰু আপুনি অথচ ভয় নকৰিবা প্ৰিয়ে উন্মাদ হোৱা নাই নৰ ৰক্তপান কৰি আহিছো
ৰেয়া এই চা কঞ্চাৰী তোমালৈ নৰ ৰক্ত লৈ আহিছো নৰৰ ৰক্ত পান কৰিছা কিন্তু কাৰ ৰক্ত ভ্ৰাতা স্নেহৰ ভ্ৰাতা হাতীৰ নৰৰ ৰক্ত পান কৰিছা তুমি হে প্ৰভু দয়াময় তুমি মোক এইবোৰ কি শুনাইছা মাতা আৰু কি দেখুৱাইছা মাতা পাঞ্চালী উচ্চ কণ্ঠে আকল প্ৰাণে শুদ্ধ চিতে মাতা ভগৱান তুমি ক'ত আছা তুমি মোক হত্যা কৰিবা তোমাক হত্যা কৰিম নাই তুমি মোক হত্যা কৰিবা তোমাক হত্যা কৰিম কৃষ্ণ নাই মোক হত্যা কৰিবা কৰা প্ৰভু চিৰ ভক্তি মই মোক তুমি হত্যা কৰা কৰিম কৃষ্ণ তোমাক হত্যা কৰিম আজি মুক্ত দেখি পাঞ্চালীকে হত্যা কৰি বিখণ্ড বদনা দ্ৰৌপদী নন্দিনীকে হত্যা কৰি সীতা অপমানিতা যজ্ঞখিনিকে হত্যা কৰি তার পরিবর্তে পাণ্ডৱৰ জয় লক্ষ্মী ভাবে ভাৰতৰ অধীশ্বৰীক হাস্য মুখৰিতা চিৰ প্ৰফুল্লিত কৰো যজ্ঞখিনিকে প্ৰতিজ্ঞা মুক্ত কৰি কৃষ্ণাৰে উন্মুক্তকে সাজি বেনি যুক্ত কৰো দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা দ্ৰৌপদীৰ মুক্ত কেখি বেনিযুক্ত হৈলা পাঞ্চালী যাওঁ আমি শিবিৰলৈ খন্তেক বিশ্ৰামৰ বাবে বলা পাঞ্চালী পাৰ্থ বীৰ চূড়ামণি তুমি চোৱা গাখেমূৰ ৰথচক্ৰ ৰাক্ষসী দৰাই খন্তেক অপেক্ষা কৰা বিধানী ধৰাৰ ভক্ষ মুক্ত কৰো ৰথ কৰিছো অপেক্ষা সাৱধান ধনঞ্জয় কোনো ক্ষমা নাই যদুপতি তুমি এনে দয়াময় ভগতিৰ গতি তুমি এনে নাৰায়ণ পতিত পাৱন পাৰ্থ সত্য কলমণি তুমি সাৰথীৰ কথা শুনি বংশত কলংক হাৰি বীৰ ধৰ্ম বিসৰ্জন নিদিবা ফাল্গুনি কোনো ধৰ্মমতে কৌৰৱৰ নৰক সভাত পাঞ্চালীক লাঞ্ছনা কৰোঁতে সমৰ্থন কৰিছিলা কোৱা হে ধৰ্মী কৃষ্ণ কৌৰৱৰ পাপ প্ৰসাদত অন্যায় পাহাৰ চলিৰে পঞ্চ পাণ্ডৱক বনবাস দিয়াৰ কালত কোন ধৰ্মমতে মত দিলা তুমি অধৰ্মীৰ নিষ্ঠুৰ মত কোৱা
কৰ্ণ কোনো ধৰ্মমতে কৃষ্ণ দুঃশাসনে সতীৰ কেশ স্পৰ্শ কৰোঁতে প্ৰকাশ্য ৰাজসভাত কাঠৰ পুতলা হৈ নিমাতে নিতানে বহি আছিল ধাৰ্মিক কৃষ্ণ কৃষ্ণ দুৰ্যোধন ভাৰতৰ একশক্তি ৰজা অনুগত প্ৰজাবাসু মই ৰজাই ধৰ্মই ধৰ্ম পালিত প্ৰজাৰ কিন্তু তুমিতো নোখোৱা কৃষ্ণ পাণ্ডৱৰ দাস তুমিতো নোখোৱা কাৰো অধীন তথাপিতো ষড়যন্ত্ৰ কৰি উত্তেজিত কৰি স্বৰ্ণময়ী ভাৰত ভূমিত অগ্নি জ্বলালা কিয় ভায়ে ভায়ে কন্দল লগাই যুক্তি তৰ্ক বিচাৰৰ নাই প্ৰয়োজন অৰ্জুন যদুপতি এই পাখণ্ড দুগ্ধ পুষ্য হৈল তোমাৰ সুভদ্ৰাৰ আলাপৰ লাৰু তোমাৰ তাৰাধিক অভিমান্যুক অন্যায় অসমৰ কৰি পশু ৰূপ ধৰি নৃশংসভাৱে হত্যা কৰিছিল যদুপতি অৰ্জুন এই আজি সুবৰ্ণ সুযোগ লোৱা তাৰ প্ৰতিশোধ সত্য যদুপতি অতি সত্য পশুতই শেষ কৰো তোৰ আজি পশু অভিনয় ৰথালো বুলি কলৈ পলালি মূৰ্খ ক্ষত্ৰিয় কুলংকাৰী হেৰ পাপিষ্ঠ দুৰ্বতী অতি ভাগ্যৱান তই ব্ৰহ্ম সাপে ঋষি সাপে নকৰাহেঁতেন জৰ্জৰিত বহু নিদাৰুণ্যতিয়ে নকৰাহেঁতেন গ্ৰাহ ৰথ চক্ৰ মোৰ থাকক সাৰথি তোৰ নৰ নাৰায়ণ এই বিজয়ীৰে শিৰচ্ছেদ কৰি ক্ষত্ৰিয়ৰ পূজাৰী হৈ মাধৱক পুজিলোহেঁতেন উপহাৰ দি তাৰ আগতে তোৰ শুনিতেৰে হওক পূজা মাধৱৰ ৰথৰ পৰাই চোৱা হিন্দুৰা কুৰুক্ষেত্ৰ আজি অধৰ্মৰে ভৰা নহয় অধৰ্মবীৰ কুৰুক্ষেত্ৰ পুণ্যক্ষেত্ৰ ই যে পুণ্যতীৰ্থ যোৱা কৰ্ণ মহাধনুদ্ধৰ সৰগত পাবা স্থান উচ্চ দয়াময় হে হ'ল আজি মোৰ জন্ম অভিনয় জন্মান্তৰে যেন পদ কমলত স্থান দিয়া এই ভিক্ষা প্ৰভু অন্তিম কালত বোলা পাৰ্থ বোলা যদুপতি কৰ্ণ মহাৰথী পৰিল ৰণতে ইয়াৰ লগে লগে মোৰ শেষ আশা হ'ল সমাপ্ত ভাবিছিলো কৰ্ণৰ শক্তিৰে কুৰুক্ষেত্ৰ সমৰ মই জয় কৰিব পাৰিম হে বিধাতা ভীষ্ম দুৰ্ণ কৰ্ণক কিয় তুমি অতৰাই নিলা এই দুৰ্যোধনৰ পৰা মামা বেজাৰ কৰি থকাতকৈ অন্য এজনক সেনাপতি পাতি যুদ্ধ চলাই নিয়াটোৱে মই উচিত বুলি
বীরত্ব সমগ্র ভারত বিয়পান। গতিকে মহারাজ আপুনি নিজ কামত হক অগ্ৰসৰ। তুমি ঠিকেই কৈছা শৈল্য। এইবাৰ মই তোমাক সেনাপতি পদেৰে বিভূষিত কৰিছো। মোৰ বিশ্বাস আছে তোমাৰ বাহুবলতেই মই এই কুৰুক্ষেত্ৰখন সমাপ্ত কৰিম। ব'লা ভাগিন, ব'লা মামা, চিন্তাৰ নাই প্ৰয়োজন। এইবাৰ আমি যুদ্ধ পুনৰ আমি আৰম্ভ কৰিম। কুৰুক্ষেত্ৰ সমৰো লাহে লাহে অন্ত পৰি আহিছে। অকল বাকী আছে দুৰ্যোধন। দুৰ্যোধনক কিবা এটা কৰিব পাৰিলে মোৰো কৰ্তব্য শেষ হৈ আহিব। শৈল্য আৰু শকুনি তেওঁলোকৰ বাবে বিশেষ চিন্তাৰ কোনো নাই প্ৰয়োজন। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো টান হৈ উঠিব। নহয়, শকুনিকো লগে লগে আঁতৰাব লাগিব। নহ'লে হয়তো আজিচোন মোৰ পৰম সৌভাগ্য। স্বয়ং নাৰায়ণৰ আগতে ওলালো। প্ৰণাম। মামা, তোমাৰ কথাকে ভাবি আছিল। কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলানে, নে কুৰুক্ষেত্ৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা? মাজতে মামা। তেনেহলে আমাৰো চাউল উকলি। কিয় মামা? অতদিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ গণনা কৰি আছিলা দেখি আমি চকুত নপৰিছিলো। এতিয়া সেইবোৰ শেষ কৰি যদুপতিয়ে যেতিয়া সৰু সুৰা তৰা লেখত ধৰিলাহি, আমিতো পপীয়া তৰা, আমাক খহাবাই। তুমি বৰ চতুৰ মামা। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু এটা কথা সুধো, কবানে? অন্তৰ্যামী ভগৱানে নকলেও জানিব। বাৰু কোৱাচোন, এই কুৰুক্ষেত্ৰ সমৰত তুমি কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয় পৰাজয় হবলৈ আৰু বাকী নাই দয়াময়। এতিয়া ভাল পাইছো নে বেয়া পাইছো সেই কথা যদুপতিয়ে নিজেই জানে। কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকে কিয় হলা মামা? তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্য কোনখিনি ত্ৰুটি হল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰৰ চিৰ সঞ্চিত হলাহল বিষ খোৱাতকৈ সন্মুখ সমৰত শত্ৰুতা আচৰণ কৰি অখি ধাৰণ কৰাই অনেক গুণেই শ্ৰেয় মামা। যদুপতি, ক্ৰোধান্ত মানুহ মই। এই পতাৰক প্ৰবঞ্চক ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণব্ৰহ্ম ভগৱানৰ এই কপট নিৰ্দাতকৈ মোৰ এই আচৰণ অতি দুখনীয়নে? ভুল বুজিছা মামা। সদায় ভুল কৰি কৰি ভুলতে অভ্যস্ত হলো। এতিয়া আৰু সেই সময়তে সেই ভুল নাভাগে দয়াময়। তোমাৰ দুখতে আজি কৌৰৱ ধ্বংস হল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভাতা বিভীষণ, আৰু এই স্বৰ্ণময় ভাৰত ভূমিক শ্মশানত পৰিণত কৰিলা ৰাজমাতুল তুমি শকুনি। হে মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰিবা।
নুবুজিলো মামা অতি সহজ পৰপদসেৱী শকুনিৰ দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ শকুনিৰ মূৰৰ ওপৰত এই ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক জাপি দি অগতিৰ গতি ত্ৰিজগতৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰিছে সেই শকুনি সামান্য শকুনি নহয় সেই শকুনি জীৱন ধন্য আৰু তাৰ জনমো ধন্য আৰু সেই জনমৰ গৰাকী তুমি যদুপতি মোৰ ধন্যবাদ গ্ৰহণ কৰিবা মামা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয় তোমাৰ উদ্দেশ্য ধ্বংস প্ৰতিশোধ কিন্তু মোৰ यदा यदा हि धर्मच्च ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मच्च तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय संभवामि युगे युगे ভাৰত যুদ্ধত যি কাম কোনেও কৰিব পৰা নাছিল সেই কাম কৰিব এই অল্লয় দুৰ্নবোধৰ দিনা কথা শকুনি কোৱা কথা আজি মনত পৰিছে অল্ল তুমি এই দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব আজি হাই অপূৰ্ব সুযোগ সমাগত ইফালে দুৰ্ঘোৰ যুদ্ধ লাগিছে আৰু তুমি কৌৰৱৰ সেনাপতি হৈ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি আছা মামা তোমাৰ ইয়াত কাম কি শুনি সন্তোষ পালো যুদ্ধ কৰা ভল্য পৰপাৰত নিয়তিৰ ভেৰি বাজি উঠিল তুমি আগবাঢ়া যুধিষ্ঠিৰ বায়ুবেগে লৌৰি আহিছে যোৱা যোৱা ভল্য মামা সেনাপতি মই মোৰ আদেশ তুমি পালন কৰিব লাগিব আৰু যদি তোমাৰ আদেশ পালন নকৰো তেতিয়া গুৰুপতি মামা বুলি ক্ষমা নকৰো শুনা শল্য যোৱা যুদ্ধ কৰা শুনা শল্য যি কুৰুক্ষেত্ৰ মহাৰণৰ আজি অৱসান হওঁ হওঁ ৰথী মহাৰথী গ'ল ঐক্যহীনী সেনা নিপাত হ'ল ভাৰতৰ অতুল প্ৰতাপী মহাৰাজ দুৰ্যোধন ভাতৃহীন হ'ল শক্তিহীন হ'ল অথচ এই উন্মাদগ্ৰস্ত অৱস্থাটো এই শকুনিক ৰঙা চকু দেখুৱাই আদেশ দিবলৈ সাহস নকৰিছিল মোৰ উদ্দেশ্য তুমি জানিব খুজিছা এশ মৃতদেহৰ স্তূপৰ মাজত মোৰ অট্টহাস্য শুনা নাছিলা
পাখা খেলত পিতৃ অস্থি নিৰ্মিত পাখতি দেখি বুজিব নোৱাৰিলা মোৰ উদ্দেশ্য শল্য তুমি কৌৰৱ সেনাপতি বায়ু বেগে যুধিষ্ঠিৰ লৰি আহিছে পৰপাৰত নিয়তিৰ ভেৰি বাজি উঠিল তুমিও আগবাঢ়া শল্য তুমিও আগবাঢ়া নিজৰ জীৱন ৰক্ষা কৰ উত্তম লাগিল মোৰ বেখায়তি ভয়ংকৰ জয় লাগিল গিলৰণ এ জয় অতি ভয়ংকৰ এ জয় মহাপৰাক্ৰমে যুঁজে জয় দুয়ো মহাবীৰ দুয়ো মহাবীৰ ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি জয় বোলা সৰ্বজন বোলা সৰ্বজন ও হরি কৰি থাক মোক খয়াব ক'ত পলাল পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈকে বিচাৰি হলেও উলংগাৰ গান্ধাৰ পুত্ৰ শকুনি আজি তোক হত্যা কৰিম শকুনি শল্য গ'ল সহদেৱে মোকো বিচাৰি ফুৰিছে দুৰ্যোধন বিদায় যি শকুনিৰ ৯৯টা ভাতক অন্ধকাৰ কাৰাগাৰত তিল তিলকৈ মাৰিছিলা সেই শকুনিয়েই তোমাৰ ৯৯টা ভাতক কালচক্ৰত পেলাই অন্ধ ধৃতৰাষ্ট্ৰৰ বুকুত ১০০খন চিতা জ্বলাই তাৰ প্ৰতিজ্ঞা আখৰে আখৰে পালন কৰিলে আজি মোৰ কৰ্তব্য শেষ শকুনি কি চক খাই উঠিলা যে পূজা শেষ কৰি তোমাকে অপেক্ষা কৰিছিলো সহদেৱ ঠিক সময়তে আহিছা আজি এই পুণ্য কুৰুক্ষেত্ৰত কুৰুকুলৰ মন্ত্ৰণাদাতা দুৰ্যোধনৰ মাতুল ভাৰতৰ ধূমকেতু মানৱ জন্মৰ পহেলিকা এই শকুনিৰ শেষ নিশ্বাসত ভাৰত যুদ্ধৰ সামৰণি পৰক সেই বুলি আত্মসমৰ্পণ নকৰো প্ৰতিহিংসা পৰায়ণ ক্ষত্ৰিয় ময়ো অখিচালনা কৰিব পাৰো লোৱা সহদেৱ অস্ত্ৰ লোৱা পিতা পিতা মোৰ এই কুৰুক্ষেত্ৰৰ জবাব আহি তোমাৰ পুনৰ পাদপদ্মত কৰিলো উৎসৰ্গা ধৃতৰাষ্ট্ৰ গান্ধাৰী দুৰ্যোধন
এই শেষবাৰ কৌৰৱৰ ভাগ্য বিধাতা মৃত্যু আগতে হিৰস্যাত কৰা আগতে সুশ্যামল ভাৰত ভূমিক শেষবাৰ বাবে চাই ল সহদেৱ এই শকুনিয়ে ভাৰত ভূমিক সুশ্যামল কৰি ৰখা নাই সীতাক নিশ্চয় কৰিছো কৌৰৱক কৌৰৱ কৰি ৰখা নাই সিহঁতৰ গৌৰৱ মই ধূলিৰ লগত মিহলাই দিছো মৃত্যুত কৌৰৱেশ্বৰ দুৰ্যোধনক দজা কৰি ৰখা নাই পথৰ ভিক্ষাৰী কৰি বুকু ভাঙি কান্দিবলৈ ভাৰতৰ শ্মশান ঘাটত এৰি দিছো মৃত্যুদোষী জ্ঞাতিৰ দোষী তাৰ পুৰস্কাৰ গ্ৰহণ কৰ তই যি শকুনিয়ে ৯৯টা ভাতৃক মৃত্যুদান দিব পাৰে সেই শকুনিয়ে মৃত্যু গ্ৰহণ কৰিবও জানে আজি মোৰ মৃত্যু নহয় সহদেৱ মুক্তি চিৰ মুক্তি তেন্তে চিৰ মুক্তি প্ৰদান কৰো তো বেছ তেন্তে হে হ লাগিল লাগিল ৰণ অতি ভয়ংকৰ লাগিল লাগিল ৰণ অতি ভয়ংকৰ লাগিল লাগিল ৰণ অতি ভয়ংকৰ পদ ভৰে বসুমতী কপে ধৰা ধৰ পদ ভৰে বসুমতী কপে ধৰা ধৰ হেন জানি নৰলোকে এৰিয়া নকাম হেন জানি নৰলোকে এৰিয়া নকাম পাত কচাৰু ডাকি বোলা ৰাম ৰাম পাত কচাৰু ডাকি বোলা ৰাম ৰাম কৃষ্ণ হৰি মোৰ সন্মুখলৈ দুৰ্যোধন ভীমৰ হাতত আজি তই নাপাবি পৰিত্ৰাণ যুদ্ধ কৰি দেখুৱা তোৰ কত পৰাক্ৰম তেন্তে সেয়ে হওক তেন্তে সেয়ে হওক দুৰ্যোধন ভীমৰ হাতত আদি তোৰ মেলিব মৰণ
সর্বনাশ হল হকা কুরুপতি দুর্যোধন পলাল অনেক বিচার করেও কোনো সন্ধান নাপালো দুৰ্যোধন পলোৱাটো জানো সম্ভৱ দুৰ্যোধন পলোৱাটো একেবাৰে সঁচা ধৰ্মৰাজ তাক বিচাৰি উলিয়াবই লাগিব নহলে যে সি অন্য এখন কুৰুক্ষেত্ৰৰ আয়োজন কৰিব আয়োজন কৰিলে কৰক যুদ্ধ কৰিবলগীয়া হ'লে আকৌ কৰিম বলৰীয়াক বিচাৰি ফুৰাৰ আৱশ্যক নাই আৱশ্যক আছে সহদেৱ শত্ৰু জীৱিত থাকিলে পাণ্ডৱৰ হিংসাখন সুখকৰ নহ'ব কিন্তু দুৰ্যোধন কলৈ গ'ল বিকুদৰ আহিব লাগিছে দাদা তেৱে নিছে দুৰ্যোধনৰ সংবাদ আইহত মৃত্যুৰ মুখেৰে মই জানিব পাৰিছো দুৰ্যোধনে দ্ৰৌপদীক সদত কৈছে ছয় তেন্তে বলা হকা যাওঁ আমি সদৰ তীৰে আমি অতি সোনকালে যাত্ৰা আৰম্ভ কৰোঁ বলা দাদা দাদা ভাইকত এই সৰোবৰৰ তীৰ ইয়াতেই দুৰ্যোধনে কৰিছে আশ্ৰয় তেন্তে দুৰ্যোধনক বিচাৰি পোৱা নোপোৱা একেই হ'ল শেষত আমাৰ চব চেষ্টা বিফল হ'ব যেন পাইছোঁ বিফল নহয় ধৰ্মৰাজ আছে তাৰ উপায় আপুনি উচ্চ স্বৰে দুৰ্যোধনৰ নিন্দা কৰক নিন্দ বাক্য শুনি তেওঁ নিশ্চয় আগবাঢ়ি আহিব ৰণৰ বাবে দাদা সেই হওক যদুপতি কুৰুকুলৰ কম্পত দুৰ্যোধন তোৰ জীৱন ধিক মিছাতেই বীৰৰ নাম লৈ ক্ষত্ৰিয়ৰ নামত কলংক সানিলি আগতেই জনা হ'লে তোক কিমান ভয়াতুৰ বুলি যুদ্ধৰ আহ্বান নিদিলোহেঁতেন তোক সৰ্বনাশ মই পলাই এই হ্ৰদত থকা নাই মোৰ শৰীৰৰ ক্ষত বিক্ষত হৈছে সেয়েহে মই ইয়াত বিশ্ৰাম কৰি আছো তেন্তে ওলাই আহা পাণ্ডৱৰ মাজৰ পৰা এজনক বাছি যুদ্ধ কৰায় সৰ্বনাশ মোৰ বন্ধু মৃত্যু সকলোৰে মৃত্যু হৈছে মই আজি অকলশৰীয়া মই অস্ত্ৰহীন কিদৰে মই তোমালোকৰ লগত ৰণ কৰিম আজি দেখোন বৰ ধৰ্মলৈ মনত পৰিল দুৰ্যোধন দ্ৰৌপদীৰ বস্ত্ৰহৰণ শকুনিৰ পাখা খেল আৰু অভিমান্যৰ মৃত্যুৰ সময়ত তোমাৰ ধৰ্ম ক'ত আছিল সৰ্বনাশ মই ৰাজ্য শাসন কৰিবলৈ এতিয়া অপৰাগত তোমালোক অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত কিন্তু মই নিৰস্ত্ৰ তথাপিতো মই তোমালোকৰ বিপক্ষে কৰিম সমৰ যুদ্ধ হ'বই লাগিব দুৰ্যোধন পাণ্ডৱৰ মাজৰ পৰা এজনক বাছি যুদ্ধ কৰ একেই কৈছা ধৰ্মৰাজ
মোৰ চিৰ প্ৰতিদ্বন্দ্বী হ'ব এই দুৰ্যোধনৰ হবে কৰ সমাজ যুদ্ধধন যুদ্ধ কৰি দেখুৱা তোৰ পৰাক্ৰম কিমান দাদা ইয়াত কুৰুক্ষেত্ৰৰ অন্তিমখন ৰণ হৈছে দাদা হয় দাদা পাণ্ডৱৰ হাতত আজি কুৰুকুলৰ যৱনিকা পৰাৰ উপক্ৰম হৈছে বাকী আছে মাথো দুৰ্যোধন তেওঁ বিকুদৰক নিজৰ প্ৰতিদ্বন্দ্বী হিচাপে নিৰ্বাচিত কৰিছে আৰু গদা যুদ্ধৰ বাবে আহ্বান জনাইছে দুৰ্যোধন মোৰ প্ৰিয় শিষ্য তেওঁৰ এনে দুঃসাহস দেখি মই সঁচাকৈ দুখিত হৈছোঁ কিন্তু কৰু পাণ্ডৱ দুই দলে আমাৰ আত্মীয় তুমি লোকমাধ্যম হৈ দুই পক্ষৰ মাজত মিত্ৰতা নকৰা কিয় কৰুকুলৰ যুদ্ধ আৰম্ভ কৰিলা কৃষ্ণ এই কৰুকুলৰ যুদ্ধৰ বাবে তুমিয়েই দায়ী মই কি কৰিম দাদা মই দুৰ্যোধনৰ ৰাজসভাত পাণ্ডৱৰ দূত হৈ মাত্ৰ 5খন গাঁৱৰ প্ৰাৰ্থনা কৰিছিলোঁ কিন্তু অভিমানী দুৰ্যোধনে 5খন গাঁও দিবলৈ অমান্তি হ'ল দাদা আৰু ৰাজসভাৰ মাজত মোক কৰে কত তিৰস্কাৰ মোক বন্দী কৰাৰ চেষ্টা চলাইছিল তেনেস্থলত যুদ্ধৰ বাহিৰে আৰু কি উপায় আছে দাদা আমার প্রণিপাত উঠা হৃষ্যদয় দুৰ্যোধন তুমি সেই কৰু পাণ্ডৱক কিয় 5খন অৰ্ধৰাজ্য দি সন্ধি কৰিছিলা নাই গুৰুদেৱ মই পাণ্ডৱৰ সমে নকৰো সন্ধি লাগিলে দুৰ্যোধনৰ মৃত্যু নহওক কিয় মোৰ হৃদ বাক্য নুশুনিলি তই তোৰ ইচ্ছামতেই কাম কৰ তই কৃষ্ণ ময়ো যাওঁ দ্বাৰকাৰ হেতুলৈ দাদা খন্তেক অপেক্ষা কৰা তোমাৰ শিষ্যদয়ৰ যুদ্ধ উপভোগ কৰি যোৱা বাৰু তেন্তে তোমাৰ অনুৰোধ ৰাখিছোঁ কিন্তু ইয়াত যুদ্ধ হোৱাতকৈ পঞ্চমনলৈ বলা সেই কুৰুক্ষেত্ৰৰ ঠাইডোখৰ পবিত্ৰ তাত মৃত্যু হোৱা লোকৰ অবৈক্ষ স্বৰ্গলাভ হয় বলা
তদাদিতুর মেলিসা মরণ দুর্যোধন পার যদি রক্ষা কর তোর জীবন কক ভীম দেখো তোর কেমন পরাক্রম বেষ্টে হে হোক হে বাজক দাবা হে বাজক হংস হে বাজক খোল তাল হে মহাপৰা ক্রমে যুঁজে হে মহাপৰা ক্রমে যুঁজে দুয়ো মহাবীৰ হে দুয়ো মহাবীৰ হে বাজক দবা বাজক হংস হে বাজক দবা বাজক হংস হে বাজক খোল তাল বাজক খোল তাল হে মহাপৰা ক্ৰমে যুঁজে মহাপৰা ক্ৰমে যুঁজে মহাপৰা ক্ৰমে যুঁজে মহাপৰা ক্ৰমে যুঁজে দুয়ো মহাবীৰ দুয়ো মহাবীৰ ও দেখা দেখা সৰ্বজন দেখা দেখা সৰ্বজন লীলা মাধৱ ৰহে লীলা মাধৱ ৰহে দুষ্ট কদমন কৰি হন্তক পালন হন্তক পালন হে নজানি নৰলোকে হে নজানি নৰলোকে এৰিয়ান কামহে এৰিয়ান কামহে পাতক চাৰুক ডাকি পাতক চাৰুক ডাকি বোলা ৰাম ৰাম বোলা ৰাম ৰাম চোৱা চোৱা গুৰুদেৱ অন্যায় ভৰাই কুৰুক্ষেত্ৰ সমত যুদ্ধমতে তই নাভিৰ তলত আঘাত কৰিলি লৈ এই অস্ত্ৰ ভয়ংকৰ গুৰুদেৱ শান্ত হোৱা দাদা বৃকুদৰে সত্য ধৰ্ম পালন কৰিছে যোৱা বীৰবল সৰগত পাবা স্থান উচ্চ মন হৰি ও জনাও প্ৰণাম প্ৰণাম গুৰুদেৱ ৰক্ষা কৰিলা আমাক বিপদ কালত
আমিও যাওঁ ৰাজনন্দনলৈ হস্তিনাকাৰলৈ ব'লা দাদা ব'লা ভাই হল দাদা ধৰ্মৰাজ কুৰুক্ষেত্ৰ ৰণৰ যৱনিকা পৰিল এতিয়া তোমালোকে শান্তিৰে ৰাজ্য শাসন কৰা মই দ্বাৰকালৈ গমন কৰোঁ তথাপি নোৱাৰা যাব তুমি যদুপতি হে সহদেৱ দ্বাৰকালৈ যোৱাটো অতিকেই আৱশ্যকীয় তোমালোকে পৃথিৱীত ধৰ্ম ৰাজ্য স্থাপন কৰি শাসনভাৰ চলাই নিয়া ধৰ্ম ৰাজ্য নখে ধৰ্ম ৰাজ্য গান্ধাৰীৰ অন্তৰত চলিছে আজি সীতাৰ ৰণল বিধৱাৰ চকুৰ পানী হস্তিনাথ আজি বৈছে সাগৰ পঞ্চ পাণ্ডৱ আৰু যদুপতি তোমালোকক আশীৰ্বাদ প্ৰদান কৰিবৰ বাবে মই আজি আহিছো লৰি আৰু মোৰ লগত আহিছে হস্তিনাৰ পুত্ৰ কিনা পতি কিনা সমস্ত বিধৱা তোমালোকে মহাবীৰ কাৰ্য কৰিলা সমাপন এতিয়া স্থিৰ পৰ্ব কৰা সমাপন ক্ষমা কৰা পূজনীয় মাতৃদেৱী আজিৰ খন্তে পাণ্ডৱকে তুমি বুকুত সাৱটি লোৱা পুত্ৰ বুলি কৰোণাৰে ভৰা গান্ধাৰীৰ অন্তৰত চলিছে আজি সীতাৰ ৰণল কিয় বিচাৰিছা আজি তুমি মাতিছে ক'ত আছে পুত্ৰ সন্তান দৈৱকী নন্দন মই আজি তেওঁ প্ৰাণে ভৰি চাব বিচাৰো চোৱা দেৱী তোমাৰ সন্মুখত আছো ঈশ্বৰ পৰা ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদি আদি গোবিন্দ সৰ্বকাৰণ কাৰণম সৰ্বকাৰণ কাৰণম সৰ্বকাৰণ সিমান সুন্দৰ তুমি সিমান নিষ্ঠুৰ তোমাৰ হৃদয় কিয় তুমি মোক এশ পুত্ৰৰে সীতাৰ ৰণল চলাবলৈ দিলা ইয়াৰ বাবে তুমিয়ে জানো নোকোৱা কাৰণ হে দেৱী দুৰ্যোধনে যুদ্ধ যাত্ৰাৰ কৰাৰ কালত তোমাৰ পৰা যেতিয়া আশীৰ্বাদ বিচাৰি আহিছিল যথা ধৰ্ম তথা জয় বুলি তুমি জানো আশীৰ্বাদ দিয়া নাছিল আজি অধৰ্মৰ বাবে কৌৰৱ কুল নিজৰ দুখত ধ্বংস হ'ল দেৱী আৰু সেই কথা তুমিও জানা ভালদৰে যদুপতি তুমি জানো পাপ পুণ্যৰ অধিকাৰী নোহোৱা কিয় তুমি মোৰ পুত্ৰ হবক অধৰ্মৰ ফালে গতি কৰালা সেইবাবে আজি খন্তে ময়ো দিছো তোমাক ঘোৰ অভিশাপ মোৰ দৰে তুমিও এদিন পুত্ৰ শোকত দগ্ধ হবা আৰু তোমাৰ কাৰণে
তোমাৰ কাৰণে ধ্বংস হ'ব সমস্ত যদু বংশ অভিশাপ দিলা আজি অতিকে ভীষণ হাঁহি মুখে তাক ললো শিৰপাত হে দেৱী শুনা ভৱিষ্যতে যদি যদুবংশৰ বাহে প্ৰভাৱ ভূভাৰ হৰণৰ হেতু নিজ হাতে আপোন বংশ মই ধ্বংস কৰিম দেৱী যদুপতি পুত্ৰৰ সুখত দগ্ধ হৈ মই তোমাক অভিশাপ কৰিলো প্ৰদান মোৰ সৰ্বদোষ মাৰ্জনা কৰা যদুপতি মোৰ সৰ্বদোষ মাৰ্জনা কৰা তোমার শরণ হেওয়ার গোবিন্দ নজানো একো এ জীবতে হেওয়াত রহিব করুণা করিতে হরি যোৱা করিতে হরি যোৱা উঠা দেৱী কুৰুক্ষেত্ৰ সমৰৰ যৱনিকা পৰি এতিয়া পাণ্ডৱগণ তোমালোকে এই পৃথিৱীত ধৰ্মৰাজ্য প্ৰতিষ্ঠা কৰি শান্তিৰে শাসন কাৰ্য চলোৱা ব'লা দেখা দেখা সৰ্ব জন বিধি ৰবি ধন ধীৰে ধীৰে পাণ্ডৱগণে কৰি লাগ মন হেন জানি নৰলোকে এৰি আন কাম পাতক ৰুকদাকি বোলা ৰাম ৰাম আহে সামাজিক